বহু প্ৰতীক্ষিত অসম অলিম্পিক সন্থাৰ নিৰ্বাচন সম্পন্ন। সভাপতি পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী সৰ্বানন্দ সোণোৱাল, সম্পাদক পদত পুনৰ জয়ী লক্ষ্য কোঁৱৰ। দেওবাৰে ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ল অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু বহু প্ৰতীক্ষিত তথা বহু চৰ্চিত নিৰ্বাচন। অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱাল আৰু কাৰ্যনিৰ্বাহক সদস্যৰ উপস্থিতিত অনুষ্ঠিত হ'ল কাৰ্যনিৰ্বাহক সভা। ইয়াৰ পাছতে অনুষ্ঠিত হ'ল বাৰ্ষিক সাধাৰণ সভা। নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে সভাই। প্ৰতিনিধিত্বমূলক ভোটাৰৰ জৰিয়তে অনুষ্ঠিত হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ পদৰ নিৰ্বাচন। মুঠ 14গৰাকী প্ৰতিনিধিয়ে ভোটদান কৰিলে এই নিৰ্বাচনত। এই সম্পৰ্কে জনালে ৰিটাৰ্ণিং অফিচাৰ ইন্দ্ৰনীল গগৈয়ে। প্ৰেচিডেণ্টত আনকণ্টেষ্ট আনঅপ'জড অলৰেডি গমেই পাইছে। আমাৰ সকলোৱে পৰিচিত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেত অলৰেডি জিকিছে। জেনেৰেল ছেক্ৰেটাৰী পষ্টটোত জিকিছে আপোনাৰ লক্ষ্য কোঁৱৰে, তেওঁ 14টা ভোট পাই জিকিছে। তাৰপাছত আপোনাৰ ট্ৰেজাৰাৰ পষ্টটোত অশোক কুমাৰ ভৰালী, তেওঁৰ আসাম এথলেটিকৰ হয়, তেখেতে অলৰেডি জয়যুক্ত হৈছে। আৰু আপোনাৰ জইণ্ট ছেক্ৰেটাৰী 6টা পোষ্ট আছে, গতিকে মোৰ গোটেইকেইটা পোষ্ট মনত নাই। জইণ্ট ছেক্ৰেটাৰী, এছিষ্টেণ্ট ছেক্ৰেটাৰীও 8টা পোষ্ট আছে, 8টাৰ অলৰেডি আনকণ্টেষ্টেড হৈ পেলাই জিকিয়ে গৈছে, অলৰেডি ৰিজাল্টটো ডিক্লেয়াৰ হৈ গৈছে, আপোনালোকৰ হাতত পৰিছে হয়তো। আৰু আপোনাৰ থাকিলে এক্সিকিউটিভ কাউঞ্চিল মেম্বাৰ। এক্সিকিউটিভ কাউঞ্চিল মেম্বাৰত আপোনাৰ ইয়াতে এটা ক্ৰিটিকেল ছিটুৱেশ্যন এটা হৈছে, যোনটোৰ কাৰণে প্ৰেচিডেণ্টে কাষ্টিং ভোটটো কৰিব। 16 নম্বৰ যোনটো পোষ্ট, 16টা পোষ্ট আছে, তাৰে 16 নম্বৰ পোষ্টটোৰ 3জনে এটা ভোট পাইছে। এই 3জনে এটা যে ভোট পাইছে, সেইটো ৰিটাৰ্ণিং অফিচাৰে ডিচাইড কৰিব নোৱাৰে কোন হ'ব। এইটো প্ৰেচিডেণ্টে কাষ্টিং ভোট দি পেলাই, ইণ্ডিয়ান সংবিধানতো সেইটো বস্তু আছে, আমাৰ সংবিধানতো আছে, অলিম্পিকৰ সংবিধানতো আছে সেইটো বস্তু। গতিকে সংবিধান মতে অনুযায়ী হ'ব, প্ৰেচিডেণ্টে কাষ্টিং ভোটটো কৰিব। টোটেল 200 ভোটাৰ আছিলে, 200 ভোটাৰৰ ভিতৰত 14জন ভোটাৰ আহিছে ভোট দিবলৈ। ভোটৰ আমি 3 বজালৈকে খোলা ৰাখিছিলোঁ, দুবাৰ এনাউন্সো কৰা গৈছে। ভোটিং ষ্টেচনত থকা মানুহখিনি যদি ভোট দিবও বিচাৰিলেহেঁতেন তেওঁলোকে দিব পাৰিলেহেঁতেন, কিন্তু কোনো আগবাঢ়ি অহা নাই। গতিকে 14জন ভোটাৰ আমি পাইছোঁ টোটেল। ইফালে বাৰ্ষিক সাধাৰণ সভাৰ এদিন পূৰ্বেই ডিব্ৰুগড়ত বাহৰ পাতিছিল মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, বিধায়ক দিগন্ত কলিতাৰ দৰে কেইবাজনো ৰাজ্যিক ক্ৰীড়া সন্থাৰ অন্তৰ্গত মন্ত্ৰী বিধায়কে। নিৰ্বাচনৰ আগদিনাই অসম অলিম্পিকৰ নিৰ্বাচনত বিধায়কক প্ৰতিদ্বন্দ্বিতা নকৰিবলৈ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। এই কথা নিৰ্বাচনৰ পূৰ্বেই গগৈ স্পৰ্টছ এনিৰ সন্মুখত জনায় পীযুষ হাজৰিকাই। আৰু যদিও নিৰ্বাচন হ'ব, কিন্তু গোটেইখিনিতো আমাৰ পৰিয়ালৰ সদস্য, গতিকে সকলোৱে সমিলমিলেৰে ইলেকশ্যনত অৱতীৰ্ণ হ'ব বুলি মই ভাবোঁ। আৰু বিধায়কসকলে হয়তো এটা সিদ্ধান্ত ল'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধায়কসকলক এটা আহ্বান জনাইছে যে আমাৰ বিধায়কসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নালাগে, খেলৰ পৰিৱেশটো যাতে ভাল হৈ থাকে। যিসকল খেল সংগঠক তেওঁলোকক যাতে আমি ইলেকশ্যন খেলি বিপদত নেপেলাওঁ বা খেলৰ লগত জড়িত সমগ্ৰ পৰিৱেশটোক আমি বেয়া এটা পৰিৱেশলৈকে ঠেলি নিদিওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে বিধায়কসকলক, মন্ত্ৰীসকলক আহ্বান জনাইছে। গতিকে মই ভাবোঁ বিধায়কসকলে চাগে অহাকালি নিৰ্বাচনৰ পৰা নিজকে বিৰত ৰাখিব। ইফালে বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতি পদত পুনৰ জয়ী হ'ল সৰ্বানন্দ সোণোৱাল। ইফালে সাধাৰণ সম্পাদকৰ পদত 5গৰাকী প্ৰাৰ্থী আছিল যদিও অন্তিম পৰ্যায়ত তপন কুমাৰ দাস আৰু হেমন্ত কলিতাই নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত লয়। ইয়াৰ পাছত লক্ষ্য কোঁৱৰ, গীতাৰ্থ গোস্বামী আৰু ভাস্কৰ ৰঞ্জন দাসৰ মাজত টিকুনীয়া যুঁজ হ'লেও শেষত জয়ৰ মালা পিন্ধিলে লক্ষ্য কোঁৱৰে। মই সৰ্বপ্ৰথমে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম অলিম্পিক সন্থাৰ সন্মানীয় সভাপতি, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়া, মই তেখেতলোকক কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ যে অসম অলিম্পিক সন্থাৰ এই ডিব্ৰুগড়ৰ বাৰ্ষিক সাধাৰণ সভাখন সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত তেখেতলোকে যি সহযোগিতা আৰু আশীৰ্বাদ আগবঢ়ালে। মই কৃতজ্ঞতা জনাইছোঁ ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাক এখন সৰ্বাংগ সুন্দৰ বাৰ্ষিক সাধাৰণ সভা ইয়াত তেওঁলোকে আমাৰ আতিথ্যৰে ইয়াত অনুষ্ঠিত কৰি 200গৰাকী প্ৰতিনিধিক যোৱা 48 ঘণ্টা ধৰি তেওঁলোকে যি আতিথ্য প্ৰদান কৰিলে, আমি অসম অলিম্পিক সন্থা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ওচৰত সদায় কৃতজ্ঞ হৈ ৰ'ম।
মই অসমৰ 33খন ৰাজ্যিক ক্ৰীড়া সন্থা আৰু 34খন জিলা ক্ৰীড়া সন্থাৰ প্ৰতিনিধিসকলক অন্তৰ্নিভৃত কোণৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ যে মোক দ্বিতীয়বাৰৰ বাবে অসম অলিম্পিক সন্থাৰ সম্পাদক ৰূপে অসমৰ ক্ৰীড়া ক্ষেত্ৰখনক সেৱা কৰাৰ বাবে তেওঁলোকে সুযোগ প্ৰদান কৰিলে। ইয়াৰ লগতে অসম অলিম্পিক সন্থাৰ অন্যান্য পদত নিৰ্বাচিত হোৱা মই সন্মানীয় প্ৰতিনিধি সদস্যক মই অভিনন্দন জনাইছোঁ। আনহাতে কোষাধ্যক্ষ পদত বিষ্ণুৰাম ননিচা, কল্যাণ গগৈ আৰু অশোক ভৰালীয়ে প্ৰতিদ্বন্দ্বিতা কৰে যদিও অন্তিম পৰ্যায়ত শেষ হাঁহি মাৰিলে অশোক ভৰালীয়ে। প্ৰথমতে মই আমাৰ এই ডিব্ৰুগড় স্পৰ্টছ এছ'চিয়েশ্যনক মই ধন্যবাদ জনাইছোঁ। ইমান ধুনীয়াকৈ তেওঁলোকে ইমান সুন্দৰকৈ যে আমাক আতিথ্য কৰিলে, তাৰ বাবে তেওঁলোকক মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু লগতে আমাৰ যিসকল আজি ইয়াত ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যনৰ পৰা আহিছে প্ৰতিনিধি, ষ্টেটৰ পৰা ষ্টেট স্পৰ্টছ এছ'চিয়েশ্যনৰ পৰা যিবিলাক প্ৰতিনিধি আছে তেওঁলোকক মই বহুত বহুত অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। অনাগত দিনত সকলোৱে সহায় সহযোগিতা কৰিব বুলি আশা ৰাখিছোঁ। আৰু আমাৰ অলিম্পিক যিটো সংস্থা আছে আৰু সেইটো আগুৱাই নিয়াৰ কাৰণে সম্পূৰ্ণভাৱে মই চেষ্টা কৰিম। তদুপৰি উপসভাপতি পদত নিৰ্বাচিত 10গৰাকী প্ৰতিনিধি হ'ল ক্ৰমে মুৰলীধৰ চৌধাৰী, কবি ৰঞ্জন ব্ৰহ্ম, বাণীব্ৰত দাস, প্ৰশান্ত প্ৰতিম কাঠকটীয়া, সুশান্ত বিশ্ব শৰ্মা, শিলাদিত্য দেৱ, ৰাজীৱ শৰ্মা, সুবোধ মল্ল বৰুৱা আৰু মৃগাংক দেৱ বৰ্মন। যুটীয়া সম্পাদকৰ পদত জয়ী হ'ল ৰাতুল শৰ্মা, নিৰঞ্জন শইকীয়া, হীৰেণ গগৈ, উজ্জ্বল বৰুৱা, তপন দাস আৰু শান্তনু কলিতা। বিনা প্ৰতিদ্বন্দ্বিতাৰে সহকাৰী সম্পাদক পদত জয়ী হ'ল ক্ৰমে আফতাব হুছেইন, অংশুমান দত্ত, অৰূপ কুমাৰ ঠাকুৰীয়া, বেনাজীৰ ৰচিদ, হিমাংশু শেখৰ বৈশ্য, ৰাজেশ বড়ো, ৰবীন শইকীয়া আৰু জাহিৰুল হক। আনহাতে কাৰ্যবাহী পৰিষদৰ সদস্যৰূপে জয়ী হোৱা 15গৰাকী প্ৰতিনিধি হ'ল ক্ৰমে শান্তনু পূজাৰী, জিতেন বৰঠাকুৰ, জিতু বৰদলৈ, এল হেমন্ত সিং, ৰঞ্জিত বড়ো, হিমাঞ্জন শৰ্মা, তুহিন হাজৰিকা, শৰৎ হাজৰিকা, পৰ্ণিল দৈমাৰী, দুষ্মন্ত বৰা, বীৰ জোৰাম, পংকজ ৰাম বড়ো, কৰুণা শইকীয়া, গীতাৰ্থ দাস আৰু আদৰ্শ চৌধাৰী। ক্ৰীড়া অনুৰাগীৰ আশা, অসম অলিম্পিক সন্থাৰ নতুন কমিটিৰ নেতৃত্বত ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰত সূচনা হওক নতুন দিগন্তৰ। ডিব্ৰুগড়ৰ পৰা জবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ NA।